Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত পুনৰ আসাম পুলিচ এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট এক্সামৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰৰ পাৰ্ট 8 লৈ আহিছোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যন, হুইচ ইজ দ্য ওৱাইডেষ্ট ৰিভাৰ অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ বহল নদী কোনখন? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ ভাৰতৰ আটাইতকৈ বহল নদী হয়। নেক্সট কুৱেশ্যন, দ্য অজন্তা কেভছ আৰ লোকেটেড ইন? অজন্তা গুহাসমূহ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মহাৰাষ্ট্ৰত। নেক্সট কুৱেশ্যন, হুজ ষ্টৰিজ আৰ ডিপিক্টেড ইন দ্য পেইণ্টিংছ অফ অজন্তা? অজন্তাৰ চিত্ৰত কাৰ কাহিনী চিত্ৰিত আছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জাতক। অজন্তাৰ চিত্ৰত জাতকৰ কাহিনী চিত্ৰিত আছে। নেক্সট কুৱেশ্যন, জোৰপুখুৰী ইজ এ পাৰ্ট অফ হুইচ হিষ্টৰিক টেম্পল? জোৰপুখুৰী কোন ঐতিহাসিক মন্দিৰৰ অংশ হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উগ্ৰতাৰা মন্দিৰৰ। নেক্সট কুৱেশ্যন, হু বিল্ড দ্য উগ্ৰতাৰা দেৱালয়? উগ্ৰতাৰা দেৱালয় কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শিৱসিংহই। উগ্ৰতাৰা দেৱালয় গুৱাহাটীত অৱস্থিত। এই দেৱালয় 1725 চনত স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰোৱাইছিল। নেক্সট কুৱেশ্যন, হোলকাৰ ট্ৰফি ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? হোলকাৰ ট্ৰফি কোনটো খেলৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ব্ৰিজ খেলৰ সৈতে। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ASEAN লোকেটেড? ASEANৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জাকাৰ্টাত। ASEANৰ মুখ্য কাৰ্যালয় ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অৱস্থিত। ইয়াৰ ফুল ফৰ্ম হৈছে এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনছ। নেক্সট কুৱেশ্যন, মোৰ জীৱন দাপোন ইজ দ্য অট'বায়োগ্ৰাফি অফ? মোৰ জীৱন দাপোন কাৰ আত্মজীৱনী হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বেণুধৰ ৰাজখোৱাৰ। নেক্সট, হুইচ কমিউনিটি ইজ ৰিফাৰ্ড এজ দ্য কলম্বাছ অফ আছাম বা বিষ্ণুপ্ৰসাদ ৰাভা? বিষ্ণুপ্ৰসাদ ৰাভাই কোন সম্প্ৰদায়ক অসমৰ কলম্বাছ বুলি অভিহিত কৰিছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কাৰ্বি সম্প্ৰদায়ক। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট কেভ টেম্পল অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ গুহা মন্দিৰ কোনটো? শুদ্ধ উত্তৰ অপশ্যন এ ইলোৰা। ইলোৰা হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ গুহা মন্দিৰ। নেক্সট, হুৱেন ডিড দ্য চাইমন কমিশ্যন এৰাইভ ইন ইণ্ডিয়া? চাইমন কমিশ্যন ভাৰতলৈ কেতিয়া আহিছিল? শুদ্ধ উত্তৰ অপশ্যন এ 1928। 1928 চনত চাইমন কমিশ্যন ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোইং প্লেচেছ কানেক্ট আছাম উইথ অৰুণাচল প্ৰদেশ? নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল প্ৰদেশক সংলগ্ন কৰিছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডিৰাক। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱেৰী চিটুৱেটেড? চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কোকৰাঝাৰ জিলাত। চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কোকৰাঝাৰ জিলা আৰু ধুবুৰী জিলাত অৱস্থিত। আপোনালোকে যদি ADRE, আসাম পুলিচ, ফৰেষ্ট ডিপাৰ্টমেণ্ট, আসাম টেট গ্ৰেড 3 and 4 ইত্যাদি এক্সাম বা অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই এক্সামৰ বাবে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ PDF আপোনালোকৰ বাবে লৈ আহিছোঁ। এই PDFত 1700+ চিলেক্টিভ MCQ কুৱেশ্যনছ আছে। যদি আপোনালোকে এই PDF বাই কৰিব বিচাৰে, তেন্তে ডিছক্ৰিপশ্যনত আমাৰ ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে। আপোনালোকে ইনষ্টাগ্ৰামৰ জৰিয়তে আমাক কণ্টেক্ট কৰিব পাৰে। নেক্সট কুৱেশ্যন, হোৱাই ইজ চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱেৰী ফেমাছ ফৰ? চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কিহৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰ অপশ্যন বি সোণালী বান্দৰ। চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত হয়। নেক্সট কুৱেশ্যন, দ্য অল ইণ্ডিয়া মুছলিম লীগ ৱাজ ফাউণ্ডেড ইন 1906 ইন? সৰ্বভাৰতীয় মুছলিম লীগ 1906 চনত ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ঢাকাত। নেক্সট কুৱেশ্যন, হু ইজ ৰিগাৰ্ডেড এজ দ্য ছেকেণ্ড আলেকজেণ্ডাৰ? কাক দ্বিতীয় আলেকজেণ্ডাৰ হিচাপে গণ্য কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আলাউদ্দিন খিলজিক। নেক্সট কুৱেশ্যন, হুদুমদেউ পূজা ইজ চেলিব্ৰেটেড বাই হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? হুদুমদেউৰ পূজা অসমৰ কোনখন জিলাত উদযাপন কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গোৱালপাৰা জিলাত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ অফ আছাম? অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডেভিড স্কট। নেক্সট কুৱেশ্যন, হুইচ দ্য অথৰ অফ পঞ্চতন্ত্ৰ? পঞ্চতন্ত্ৰৰ লেখক কোন? শুদ্ধ উত্তৰ অপশ্যন ডি বিষ্ণু শৰ্মা। লাষ্ট কুৱেশ্যন, দ্য সোলাৰ ছিষ্টেম ইজ এ পাৰ্ট অফ হুইচ গেলেক্সি? আমাৰ সৌৰজগত কোনটো তাৰকা ৰাজ্যৰ অংশ হয়?
শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মিল্কি ৱে। ইয়াৰ আগৰ পাৰ্টত আপোনালোকক সোধা প্ৰশ্ন আছিল ৰংগাস্বামী কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট। ৰংগাস্বামী কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হকী। ৰংগাস্বামী কাপ হকী খেলৰ সৈতে সম্পৰ্কিত। আজিৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট হোম মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? অপশ্যনছ হৈছে লাল বাহাদুৰ শাস্ত্ৰী, চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহেৰু, চি ৰাজাগোপালাচাৰী। এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাওক।